মৰিয়নিবাসীৰ বাবে সুখবৰ। বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত হ'ব টাটা নেলকো কাৰিকৰী শিক্ষা কেন্দ্ৰ। বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ নতুন শিক্ষানীতিৰ আধাৰত সমগ্ৰ দেশতে ব্যৱহাৰিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ সময়তে অসম চৰকাৰৰ সমগ্ৰ শিক্ষাৰ অধীনত ভাৰতৰ অগ্ৰণী প্ৰতিষ্ঠান টাটা নেলকোৱে যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰীৰ উচ্চ মাধ্যমিক বিদ্যালয়ত কাৰিকৰী শিক্ষাৰ কেন্দ্ৰ স্থাপনৰ প্ৰস্তুতি চলাইছে। আৰু এই কাৰিকৰী শিক্ষা কেন্দ্ৰই অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে প্ৰায়োগিক শিক্ষা গ্ৰহণ কৰি নিজকে সংস্থাপিত কৰি তুলিব বুলি আশাবাদী সকলো। আজি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বামুণপুখুৰীৰ হাইস্কুলৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আহি সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে যে এয়া সমষ্টিবাসীৰ বাবে অতি গৌৰৱৰ তথা শুভক্ষণ। লগতে তেওঁ জনায় যে ইতিমধ্যেই টাটা নেলকো কৰ্তৃপক্ষই আহি প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে অসমত মুঠ 52খন বিদ্যালয়ত এই কাৰিকৰী শিক্ষা কেন্দ্ৰ স্থাপন হ'ব আৰু তাৰে 5টাকৈ কেন্দ্ৰ মৰিয়নি সমষ্টিতে স্থাপনৰ অনুমোদন লাভ কৰিছে। আৰু সেই 5টা কেন্দ্ৰৰ মুখ্য কেন্দ্ৰটি বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন হ'ব বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে। বৰ্তমান সময়ত অসমৰ 52খন বিদ্যালয় নিৰ্বাচিত হৈছে বিশেষ এটা শিক্ষা প্ৰতিষ্ঠানৰ বাবে। সেয়া হ'ল হাব এণ্ড স্পোক মডেল আণ্ডাৰ স্কিল এডুকেশ্যন ড্ৰিম লেব প্ৰজেক্ট বাই টাটা নেলকো। অসম চৰকাৰে শেহতীয়াকৈ কাৰিকৰী দিশত বিশ্বৰ বিভিন্ন দেশত কাৰিকৰী দিশত যেনে দেশসমূহ শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভৱিষ্যত প্ৰজন্মক। আমাৰ ভাৰতবৰ্ষতো মাননীয় দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষত নতুন ব্যৱস্থাপনা গ্ৰহণ কৰিছে নতুন শিক্ষা নীতিৰ অধীনত। আৰু অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে শিক্ষানীতিৰ আধাৰত যি চৰকাৰৰ দায়িত্ব সেই পালন কৰি ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছে 52খন বিদ্যালয়। তাৰে মৰিয়নি সমষ্টি আমি 5খন বিদ্যালয় লাভ কৰিছোঁ। তাৰে আমাৰ হেডকোৱাৰ্টাৰ হ'ব বা মূল কেন্দ্ৰবিন্দু হ'ব বামুণপুখুৰী হাইস্কুল। ইতিমধ্যে টাটা নেলকোৰ বিষয়াসকলে আহি পেলাই পৰিদৰ্শন কৰি গৈছে। যিখিনি যাৱতীয় ব্যৱস্থাপনা আমাৰ তৰফৰ পৰা কৰিব লাগে আমি ইয়াৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ লগত কৰিছোঁ। এই 80 বছৰৰ মহাৰাজা জয়ন্তী উপলক্ষে মোৰ অনুভৱ এইটো এটা সৰ্বতোতকৈ এটা ডাঙৰ সাফল্য বামুণপুখুৰী হাইস্কুলে লাভ কৰিছে।